দক্ষিণ কামৰূপৰ খুমতলিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। চমৰীয়া সন্তলি মণ্ডলৰ উদ্যোগত খুমতলি আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত সোমবাৰে অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা। চমৰীয়া মণ্ডলৰ সভাপতি আমিন মইদুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভা। বিজেপিৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভাপতি কুশল জ্যোতি মালাকাৰ, চমৰীয়া মণ্ডলৰ প্ৰভাৰী জ্যোৎস্না কলিতা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সম্পাদক পৰমানন্দ দাস, ৰাজ্যিক কাউন্সিলৰ সদস্য মান্নাফ চৌধুৰীকে ধৰি ভালেসংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ ৰাজ্যখনতে সাংগঠনিক এটা পৰ্যায় চলি আছে। ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা হৈ যোৱাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংবিধানিক যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ আধাৰত জিলাসমূহৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু জিলাৰ পিছত প্ৰতিটো মণ্ডলত বা সংশ্লিষ্ট মণ্ডলসমূহত আমাৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সেই মণ্ডলত আমি সাংগঠনিক যিটো স্থিতি, সেই স্থিতিক পৰ্যালোচনা কৰোঁ আৰু লগতে সেই কাৰ্যনিৰ্বাহক সভাতে আমি পৰৱৰ্তী সময়ত এই মণ্ডলটোত কি ধৰণে আমি শক্তি বিস্তাৰ কৰিব লাগিব সেই সম্পৰ্কত আমি কিছু পৰিকল্পনা কৰা হয় আৰু এইটো একদম সম্পূৰ্ণভাৱে এটা সাংগঠনিক ব্যৱস্থা। ভাৰতীয় জনতা পাৰ্টীয়ে য'ত ভাৰতীয় জনতা পাৰ্টীৰ শক্তি আছে, ভাৰতীয় জনতা পাৰ্টী য'ত ৰাইজে ভোটাৰ ৰাইজে বিচাৰে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰাইজে বিচাৰিব লাগিব যে ইয়েছ চমৰীয়া সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী লাগে। আমি যোৱাৰ কাৰণে দায়িত্ব আমাৰ কাৰ্যকৰ্তাসকল আছে। কাৰ্যকৰ্তাসকলৰ যিটো কৰ্ম নিয়োগ, তেওঁলোকৰ যিটো ৱৰ্ক কালচাৰ, ইয়াৰ উপৰিও ভাৰতীয় এই সমষ্টিটোৰ যিসকল আমাৰ ভোটাৰ ৰাইজ আছে, জনসাধাৰণ আছে, জনসাধাৰণৰ ডিমাণ্ডৰ ওপৰতো বহু কথা আছে। গতিকে জনসাধাৰণে যদি বিচাৰে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী লাগে, ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত আমি আছোঁ, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী। নিউজ ডেস্ক, আমাৰ খবৰ।